আজ আমি আসাম জিওগ্রাফির কেমন কোশ্চেন আলোচনা করি। The terracotta industry in Assam has developed in অসমৰ টেৰাকোটা উদ্যোগৰ বিকাশ হৈছে কোনটো ডিষ্ট্ৰিক্টত হৈছে? অপশ্যন কেইটা হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট, বৰাক ভেলী, ধুবুৰী ডিষ্ট্ৰিক্ট, এভি তিনিচুকীয়া ডিষ্ট্ৰিক্ট। শুদ্ধটো হ'ব অপশ্যন চি, ধুবুৰী ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, which of the following cottage industry workers in Assam suffer most due to the paucity of raw material? এছামালৰ অভাৱৰ বাবে অসমৰ তলৰ কোনজন কুটিৰ উদ্যোগৰ শ্ৰমিকে বেছি ক্ষতিগ্ৰস্ত হয়? এইকেইটাৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আইভৰি আৰ্টিষ্ট, এনে হাতী দাঁতৰ শিল্পী। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডেষ্টিনেশ্যনটো আগবাঢ়ি যাওঁ। The Assam Gas Cracker project at Tengaghat does not have the proposal to produce টেঙাখাতৰ অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ উৎপাদনৰ প্ৰস্তাৱ নাই। কোনটো নাই ইয়াৰ মাজত? তো ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, Portland Cement and Hollow Bricks. 4 number question, the only phosphatic fertilizer plant in northeast India is located at উত্তৰ পূব ভাৰতৰ একমাত্ৰ ফসফেটিক সাৰ উদ্যোগ ক'ত অৱস্থিত? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নামৰূপ ইন আসাম। ইয়াত অৱস্থিত, নামৰূপত অৱস্থিত ফসফেটিক সাৰ উদ্যোগটো। নেক্সট কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যন, আসাম has common boundary with dash Indian state. অসমৰ দেশ ভাৰতীয় ৰাজ্যৰ সৈতে উমৈহতীয়া সীমা আছে কিমানটা? উত্তৰটো হ'ব অপশ্যন ডি, 7টা। আৰু এই 7টা ষ্টেট কি কি যদি সোধে তেনেহ'লে এই ষ্টেট কেইটা হ'ব অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় এণ্ড ৱেষ্ট বেংগল। আৰু এইটো বাউণ্ডাৰীটোৰ লেন্থ হ'ল টোটাল 2743.1 কিলোমিটাৰ। তো মনত ৰাখিব। নেক্সট কুৱেশ্যন, which is the following route is the national waterway to? তলৰ কোনটো পথ ৰাষ্ট্ৰীয় জলপথ? এইকেইটাৰ মাজত শুদ্ধ উত্তৰটো হ'ব ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবুৰী টু সাদিয়া, এনি অপশ্যন চি। নেক্সট কুৱেশ্যন, 7 নম্বৰ, in which year crude oil was drilled in Assam for the first time? কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? শুদ্ধটো হ'ব 1889। প্ৰথমটো তেল যদি খোদা হৈছিল এইটো হ'ল ডিগবৈ ফিল্ড ইন আসাম, আৰু এইটো হৈছিল ছেপ্টেম্বৰ মাহত 1889 চনত কমপ্লিট হৈছিল, মানে কামটো। এইটো হ'ল নৱেম্বৰ মাহৰ 1890 চনত। আৰু এইটো কিমান ফিট খোদা হৈছিল যদি বুলি সোধে তেনেহ'লে হ'ব 662 ফুট খোদা হৈছিল। আৰু এইটো কাৰ দ্বাৰা যদি সোধে তেনেহ'লে এইটো আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী, এই দুটাৰ। আৰু এইটো লণ্ডনতহে ৰেজিষ্টাৰ্ড আছিল। নেক্সট কুৱেশ্যন, Oktasar, a wild silkworm, is found in which of the following district in Assam? Oktasar এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায়? শুদ্ধটো হ'ব এইকেইটাৰ মাজত ডিমা হাছাও, কিন্তু অকল ডিমা হাছাওতে পোৱা নাযায়, আৰু কেইটামান ইয়াত জাগাত আছে যিটো পোৱা যাব। এইটো হ'ল তোমাৰ কাৰ্বি আংলং এণ্ড ডিমা হাছাও, এই দুটা ডিষ্ট্ৰিক্টত পোৱা যায় অসমৰ, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, which of the following tree is predominant in the forest of Assam? অসমৰ বনাঞ্চলত তলৰ কোনটো গছ প্ৰধান? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, হলং। আৰু এইটো আমাৰ অসমৰ ট্ৰি বুলি কোৱা হয়, ষ্টেট ট্ৰি। নেক্সট কুৱেশ্যন, 10 নম্বৰ, which two places have been connected by ভূপেন হাজৰিকা ব্ৰিজ? এইটোতো কানেক্ট কৰিছে, এইটো হ'ল তোমাৰ অৰুণাচল প্ৰদেশ আৰু অসমক কানেক্ট কৰে, কিন্তু ভূপেন হাজৰিকা ব্ৰিজ আৰু এটাৰ নাম হ'ল তোমাৰ ঢলা শদিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ঢলা শদিয়া।
The Gai, a tributary to Brahmaputra, is situated between ব্রহ্মপুত্র উপনৈ গাই কোন নদীর মাজত অবস্থিত? এইটার মাজত উত্তরটা হব অপশন সি, দিহাং এন্ড সুবনশিরি। ব্রহ্মপুত্র নদী অরুণাচল প্রদেশ দিহাং নামেৰে কোৱা হয়। নেক্সট কোয়েশ্চন, Purnima Devi Burman from Assam is well known for the conservation effort of which of the following species? অসমৰ পূৰ্ণিমা দেৱী বৰ্মন তলৰ কোনটো প্ৰজাতিৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত? শুদ্ধটো হ'ব অপশন সি, গ্ৰেটাৰ এডজোৱান ষ্টক यानी হাৰগিলা। ই এটা হাৰগিলা আৰ্মিৰ নেতৃত্ব কৰিছিল যাতে হাৰগিলাবিলাক বিলুপ্ত হৈ নাযায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যন, দ্য প্ৰপ'জড টিপাইমুখ ড্যাম is to be constructed over which river? কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ মথাউৰি নিৰ্মাণ কৰিব? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, বৰাক ৰিভাৰ। নেক্সট কুৱেশ্যন, টি অকশ্যন চেণ্টাৰ was established in চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, 1970 চনত। আৰু এইটো যদি একজেক্ট ডেট বুলি কোৱা হয় তেনেহ'লে হ'ব 25 ছেপ্টেম্বৰ 1970। আৰু গুৱাহাটীটো টি অকশ্যন চেণ্টাৰটো যিটো হ'ল ৱৰ্ল্ডৰ ভিতৰত এটা আটাইতকৈ বিজি ট্ৰেডিং চেণ্টাৰ হয়। নেক্সট, দ্য আছাম ডিষ্ট্ৰিক্টছ আৰ মেজৰ ৰিজাৰ্ভ অফ অইল এণ্ড গেছ। কোনখিনি? অসম জিলাসমূহ তেল আৰু গেছৰ প্ৰধান মজুত আছে, কোনখিনি হ'ব? এইকেইটাৰ মাজত অপশ্যনকেইটা হ'ল ওৱেৰ, মিডিল, আপাৰ, এভ নন অফ দিছ। শুদ্ধটো হ'ব অপশ্যন চি, আপাৰ আছামত পোৱা যায় বেছিভাগ তো আপোনাৰ অইল আৰু গেছৰ ৰিজাৰ্ভটো। নেক্সট কুৱেশ্যন, 16 নম্বৰ, দ্য টোটেল নাম্বাৰ অফ ৰামচাৰ চাইট ইন আছাম ইজ। অসমৰ মুঠ ৰামচাৰ স্থানৰ সংখ্যা কিমানটা? শুদ্ধটো হ'ব অপশ্যন এ, একটা আছে, আৰু এইটো হ'ল আমাৰ দীপৰ বিল। আৰু এইটো কেতিয়া কৰা হৈছিল? লিষ্টেড কৰা হৈছিল ৱেটলেণ্ড হিচাপে ৰামচাৰ কনজাৰভেশ্যন ইন নৱেম্বৰ 2002 চেট কৰা হৈছিল এজ এ ৱেটলেণ্ড হিচাপে। নেক্সট কুৱেশ্যন, 17 নম্বৰ, আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভূটান আৰু বাংলাদেশ। এই দুটা দেশৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, 18 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনাজাত? ইয়াৰ মাজত শুদ্ধটো হ'ব জীয়া ভৰালী। অসমতো জীয়া ভৰালী বুলি কোৱা হয়, সেই নদীটোকে অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট পাৰ্চেণ্টেজ অফ টোটাল এৰিয়া অফ আছাম ইজ আণ্ডাৰ ফৰেষ্ট? অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলৰ অধীন? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, 35.28%। কিন্তু এক্সামত কিন্তু 35% দিব পাৰে, সেইটো মনত ৰাখিব লাগিব।